সকলোৰে মনত এটাই প্ৰশ্ন। আদ্যশ্ৰাদ্ধৰ দিনটোতো মুকলিকৈ বিভিন্নজনে প্ৰশ্ন কৰিছে। তদন্ত প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়িছে? হতাশ নহ'ব, আইনী প্ৰক্ৰিয়াত সন্দেহ নকৰিব। 2-3 দিনৰ ভিতৰত জালত পৰিব পলাতক অভিযুক্ত। কাকো ৰেহাই নিদিয়াৰ হুংকাৰ দিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। প্ৰথমবাৰ মুখ্যমন্ত্ৰীৰ মুখত হত্যা শব্দৰ উচ্চাৰণ। ছিংগাপুৰত সঁচাকৈয়ে ৰহস্যজনক কি ঘটিছিল? জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দাবী কৰা ধৰণেই তদন্ত প্ৰক্ৰিয়ালৈ আহিব ইয়াত থকা সকলো। তদন্তলৈ আহিব ছিংগাপুৰৰ সকলো ৰহস্যজনক কাৰবাৰ। কিন্তু এই সময়তেই বিভিন্নজনে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰাৰ সময়ত তদন্ত প্ৰক্ৰিয়াত আৰু নতুন কেতবোৰ কথাই ঠাই পাইছে। জুবিনদাৰ বিমান যাত্ৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ছিংগাপুৰলৈ যোৱা জুবিনদাৰ বিমানৰ টিকট কোনে কাটিছিল? এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল, বিদেশত প্ৰফেচনেলি সংগীতৰ অনুষ্ঠান কৰিবলৈ হ'লে টুৰিষ্ট ভিছা নহয়, বিজনেছ ভিছাৰ প্ৰয়োজন। জুবিনদাৰ ভিছাক লৈ দুটা প্ৰশ্ন। ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গৰ বাবে টুৰিষ্ট ভিছা নে বিজনেছ ভিছাৰ ব্যৱস্থা কৰা হৈছিল? টুৰিষ্ট ভিছাত যদি গৈছিল, প্ৰফেচনেল সংগীতানুষ্ঠান কৰাত বাধা আছে। আৰু যিটো অনুষ্ঠানৰ বাবে অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিন গাৰ্গ উপস্থিত হোৱাৰ পূৰ্বে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ কি চৰ্ত দিছিল ছিংগাপুৰৰ প্ৰশাসনে উদ্যোক্তাসকলক? ছিংগাপুৰ প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া চৰ্তৰ অন্যতম চৰ্ত অংশগ্ৰহণকাৰীৰ নিৰাপত্তা। এই ফেষ্টিভেলত অংশ লোৱা যিকোনো লোকে কি কৰিব পাৰে, কি কৰিব নোৱাৰে তাৰ সম্পূৰ্ণ চৰ্তাৱলী আছিল ছিংগাপুৰ প্ৰশাসনৰ ফালৰ পৰা। এই চৰ্ত জুবিন গাৰ্গৰ ক্ষেত্ৰত মনা হৈছিল নে নাই? এতিয়া বহুতেই ক'ব খোজে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ সৈতে জড়িত থাকিব পাৰে অৰ্থনৈতিক অপৰাধ, যি অপৰাধৰ ক্ষেত্ৰত সৰ্বত্ৰে উচ্চাৰিত হৈছে মেনেজাৰ সিদ্ধাৰ্থৰ নাম। এতিয়া আৰু এটা প্ৰশ্ন, SITত অৰ্থনৈতিক খেলিমেলি চাব পৰাকৈ আয়কৰ, কাষ্টম বা সংশ্লিষ্ট বিভাগৰ বিষয়া আছে নে নাই? যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যা বুলি ধৰি লৈ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে, তেনেহ'লে জুবিন গাৰ্গৰ হত্যাৰ মূল মটিভ কি হ'ব পাৰে? জুবিন গাৰ্গৰ মৃত্যুত কোন বেছি অৰ্থনৈতিকভাৱে লাভান্বিত হ'লহেঁতেন বা হ'ব? এই প্ৰশ্নবোৰো SITয়ে চালিজাৰি চাবলৈ আৰম্ভ কৰিছে। এতিয়া গৰিমা শইকীয়া গাৰ্গে বিচৰা ধৰণে ছিংগাপুৰত ইয়াত পাৰ্টিত থকা সকলোকে তদন্তৰ আওতালৈ আনক। অৰ্থনৈতিক অপৰাধৰ বিষয়টোকো অগ্ৰাধিকাৰ দি তদন্ত আগবঢ়াওক। অৱশ্যে ইয়াৰ মাজতে প্ৰত্যাশা, 2 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে পলাতক অভিযুক্তক আৰক্ষীয়ে চোঁচৰাই আনিব বুলি মন্তব্য কৰিছে। অপেক্ষা কৰক, আইন হাতত তুলি মুঠেই নল'ব। ব্যুৰো ৰিপৰ্ট, DY 365।